নমস্কাৰ পুনৰ এটা নতুন জব আপডেট ভিডিঅ'ত স্বাগতম জনালো সকলোকে ভ্যাকেন্সি ডিটেইলছ বিলাক মই আজি দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব আজিৰ ভ্যাকেন্সিৰ প্ৰথম আপোনালোকৰ ওয়্যাৰহাউছৰ পৰা আহিছে ওয়্যাৰহাউছ ভ্যাকেন্সি এক নম্বৰটো হৈছে মহিন্দ্ৰা ওয়্যাৰহাউছ পোষ্ট ইয়াতে পেকেজিং আৰু স্কেনিংৰ পোষ্ট আছে কোৱালিফিকেশন মিনিমাম 10 যত পাস কৰা যদি আছে মেট্ৰিক পাস কৰা যদি আছে ইয়াত এপ্লাই কৰিব পাৰিব ডিউটি টাইম 8 ঘণ্টা ডিউটি কৰিব লাগিব আৰু আপোনালোকৰ স্যালাৰি হ'ব এইটো দুই নম্বৰটো এয়াৰটেল ওয়্যাৰহাউছ পোষ্ট একে পেকেজিং আৰু স্কেনিংৰ কাৰণে আছে ইয়াতো মিনিমাম ক্লাস 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব এজ লিমিট মিনিমাম 18 হ'ব লাগিব আৰু ম্যাক্সিমাম 35 লৈকে এপ্লাই কৰিব পাৰে ডিউটি টাইম 8 ঘণ্টা কৰিব লাগিব এটো স্যালাৰি পাব লোকেশন গুৱাহাটী বিজয়নগৰ হ'ব কন্টাক্ট ডিটেইলছ দিয়া আছে 7086408814 এই নম্বৰটোত কল কৰিব এপ্লাই কৰিব হলে নেক্সট তো আপোনালোকৰ জেনাস মিটাৰ বক্স কোম্পানী হয়টো পোষ্ট ইয়াতে কেৱল পেকেজিংৰ কাৰণে আছে আৰু ইয়াতে ডিউটি টাইমটো বেলেগ বেলেগ হ'ব 8 ঘণ্টা আছে 10 ঘণ্টা আছে আৰু 12 ঘণ্টা আছে ইয়াত স্যালাৰি অলপ বেছি পাব ইয়াত দিয়া আছে চাইলক স্যালাৰিটো পিএফ ইএসআই ইনক্লুডিং পিএফ ইএসআই দুই নম্বৰটো সাৰথি প্লাষ্টিক ম্যানুফ্যাকচাৰিং কোম্পানী পোষ্ট ইয়াতে পেকেজিং আৰু সুপাৰভাইজাৰৰ কাৰণে আছে টাইমিং ইয়াতে 8 ঘণ্টা আৰু 12 ঘণ্টা দুটা টাইমিং আছে স্যালাৰি পাব এইটো ইয়াতে চাই লব তিনি নম্বৰটো বিসলাৰী কোম্পানী ইয়াতে পোষ্ট পেকেজিং আৰু সুপাৰভাইজাৰৰ কাৰণে আছে টাইমিং ইয়াতো 8 ঘণ্টা আৰু 12 ঘণ্টা দুটা শিফট হ'ব ডিউটিৰ আৰু স্যালাৰি ইয়াতে মেনশন কৰা আছে চাই লব চাৰি নম্বৰটো হিমালয়া মেডিসিন কোম্পানী হ'ব ইয়াতে পোষ্ট পেকেজিং আৰু সুপাৰভাইজাৰৰ কাৰণে আছে টাইমিং 8 ঘণ্টা আৰু 12 ঘণ্টা হ'ব ইয়াতো স্যালাৰিটো একে হয় ওপৰটোৰ নিচিনা চাই লব আপোনালোকৰ লোকেশন হ'ব গুৱাহাটী আমিনগাঁও কন্টাক্ট ডিটেইলছ দিয়া আছে 7086408814 এই নম্বৰটোত ফোন কৰিব আৰু ইয়াতে আপোনালোকৰ কোনো এক্সাম বা ইন্টাৰভিউ দিব নালাগে কেৱল ডকুমেন্ট ভেৰিফিকেশন হ'ব আধাৰ কাৰ্ড পেন কাৰ্ড বেংকৰ পাছবুকখন আৰু নিজৰ ফটো লাগিব এইখিনি ডকুমেন্ট যদি আছে লৈ কিনে আপোনালোকে এই নম্বৰটোত কল কৰিব কল কৰিলে অফিস এড্ৰেছটো তেওঁলোকে জনাব তাৰ পিছত তাতে গৈ কিনে ডকুমেন্ট ভেৰিফাই হ'ব তাৰ পিছত আপোনালোকক পোষ্টিং দিয়া হ'ব সো আশা কৰো মই যিমানখিনি কলো ভিডিঅটো গুটেখিনি বুজি পালে যদি কিবা বুজি নাপায় কমেন্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম সো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ আহো ধন্যবাদ